GMDA গ্লোবাল টেন্ডাৰ এটা কৰিছিলে ৰয়েল হেক্সকনে নেদাৰলেণ্ডৰ কোম্পানীয়ে নিবিদাটো পাইছে তেখেতসকলে কাম কৰি আছে সাৰ্ভে কৰি আছে আৰু যেতিয়া ৰিপৰ্ট আহিব আমি মিডিয়া বা ৰাইজক জনাম ৰাজহুৱাভাৱে জনাম কোভিডৰ সময়ত পদপথ আৰু ক্ষুদ্ৰ ব্যৱসায়ে জীৱনত যেতিয়া অন্ধকাৰ দেখিছিল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তেখেতসকলক প্ৰেৰণা দিবলৈ জীৱনত সকাহ দিবলৈ পোহৰ দিবলৈ PM স্বনিধিৰ আঁচনিৰ আৰম্ভণি কৰিছিলে কোনো ধৰণৰ কোলেট্ৰেল নোহোৱাকৈ বেংকে প্ৰথমে 10,000 টকা দিছিলে 10,000 টকা উভতাই দিব পাৰিলে 20,000 দিছিলে 20,000 উভতাই দিব পাৰিলে 50,000 টকা দিছিলে আৰু অসম ভাৰতবৰ্ষত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিলে আমাৰ টাৰ্গেট প্ৰথমে 50,000 আছিলে আমি অতিক্ৰম কৰিলোঁ তাৰপিছত আৰু 50,000 আমাক দিলে 1 লাখ হ'ল 1 লাখো অতিক্ৰম কৰি আমি 1,15,000 কৰি পাৰ্চেণ্টেজ এচিভমেণ্টত ভাৰতত শ্ৰেষ্ঠ প্ৰদৰ্শন অসমে কৰিবলৈ সক্ষম হ'ল তাৰ বাবে মিনিষ্ট্ৰীয়ে কেন্দ্ৰীয় চৰকাৰে বিভাগক বঁটাও দিলে শলাগো ল'লে আৰু মই ভাবোঁ যে এই স্কিমৰ জৰিয়তে 1,15,000 ক্ষুদ্ৰ ব্যৱসায়ীৰ যাৰ বেংকৰ লগত কোনো সম্পৰ্ক নাছিল কোনোদিন বেংকত যোৱা নাছিল বেংকৰ পৰা লোন লোৱা নাছিল তেখেত ফৰ্মালি বেংকৰ লগত এটা সম্পৰ্ক হ'ল আৰু মই ভাবোঁ যে ধুনীয়াকৈ তেখেতসকলে যদি চলি থাকে উৎসাহ উদ্দীপনা যদি ৰাখে কঠোৰ পৰিশ্ৰম কৰে সকলোৱে এজন সফল ব্যৱসায়ী হ'ব পাৰিব এই আশা আমি ৰাখিছোঁ দায়িত্ব দিয়া হৈছে GMDA গ্লোবাল টেন্ডাৰ এটা কৰিছিলে ৰয়েল হেক্সকনে নেদাৰলেণ্ডৰ কোম্পানীয়ে নিবিদাটো পাইছে তেখেতসকলে কাম কৰি আছে সাৰ্ভে কৰি আছে আৰু যেতিয়া ৰিপৰ্ট আহিব আমি মিডিয়া বা ৰাইজক জনাম ৰাজহুৱাভাৱে জনাম কিছুদিন পূৰ্বে আপুনি এখন বৈঠকত মিলিত হৈছিলে বিভিন্ন বিষয়াৰ সৈতে গতিকে কেনেধৰণৰ তেওঁলোকৰ পৰ্যালোচনাৰ কথা কৈছিল গতিকে কি ধৰণৰ তেওঁলোকে দাখিল কৰিলে বা প্ৰতিবেদনবোৰ আহি আছে কিন্তু সম্পূৰ্ণ হোৱা নাই প্ৰতিবেদন সম্পূৰ্ণ হ'লে মই জনাম বিশেষকৈ হাতীগাঁও ৰুকুনিগাঁও এনেকুৱা ধৰণৰ অঞ্চল য'ত বৰষুণৰ টোপাল পৰাৰ লগে লগে পানী হৈছে মানুহ চলিব নোৱাৰে আপুনি এতিয়া গ'লেও হয়তো সেই পৰিৱেশটো দেখা পাব বৰ্তমানেও আছে মোৰ নলেজত আছে গোটেই ঘটনাবোৰ পানীৰ পৰিমাণে কম বৰষুণ হ'লেও বহু অঞ্চলত পানী উঠে বা পানী থাকি যায় গুৱাহাটীৰ পানীৰ বহন ক্ষমতাটো যিমান আগতে আছিল আজিও ইমানে আছে তাক বৃদ্ধি কৰিব পৰা কোনো স্কোপ নাই বৃদ্ধি কৰিব হ'লে বেলেগ ঠাইত আমি পানীটো ডাইভাৰ্ট কৰিব লাগিব তাৰ কাৰণে এই গ্লোবাল টেন্ডাৰ কৰি ৰয়েল হেক্সকনক কাম দিয়া হৈছে যে কোনফালে ডাইভাৰ্ট কৰিলে ভাল হয় ক'ত আমি এই ব্যৱস্থাটো কৰিলে ভাল হয় তাৰ কাৰণে গোটেই ব্যৱস্থাপনা আৰু প্ৰজেক্ট ৰিপৰ্ট কৰাৰ কাৰণেহে তেখেতসকলক কামটো দিয়া হৈছে